Hello everyone, আজি আমি ভিডিওত কথা পাতিবলৈ গৈ আছো ADRE 3.0 যোনটো মই ফাৰ্স্ট ভিডিও দিছিলো তাত ৰেসপন্সটো ঠিকঠাকে আছিল তো তাতে বহুতে কৈছে যে ডিটেইল সিলেবাস আৰু ডিটেইল টা প্ল্যান লাগে এবছৰৰ কাৰণে আৰু 100% সিলেকশন ঠিক আছে এটো যেটো মই কবলৈ গৈ আছো তোমালোকেও জানা যে তোমালোকে এটো যদি কৰা তোমালোকে সিলেকশন পাবা এটো মইও জানো তোমালোকেও জানা কিন্তু বহুতে নকইবা হয়তো যদি লাগে তেন্তে ইউ ক্যান ফলো দিস আৰু মই আনফিল্টাৰত কম মানে কোনো এনেকে নকও যে বহাই সহায় এনেকে কৰিলে তেনে কৰিলে 10 ঘন্টা 12 ঘন্টা যোনটো মানে প্ৰ্যাকটিক্যাল হয় হেতুৱে কম যাতে ফলো কৰিব পৰা যায় আৰু যদি চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ডাইৰেক্টলি এতিয়া আমি ভিডিও দিলে যাও মেইন কথা হল মই এতিয়া গুটে সময়টো ডিভাইড কৰি থোৱা আছে যে আজিৰ পাছ দি তুমি এটো মাহ ধৰা মই মে পা কাউন্ট কৰি আছো মে জুন জুলাই আগষ্ট একদম লাষ্ট তুমি ইটো বছৰ মাৰ্চ মানলৈকে ধৰিব পাৰা যদি পৰীক্ষা নহয় হিমানটো টাইমত তো তেতিয়া হলে তোমাৰ ওচৰত ধুনিয়াকে 11 মাহ মান থাকি যাব তো এই সময়ছোৱাত তুমি ফাৰ্স্ট কথাটো হল যোনটো মই যে কৈছো ডিটেইল এটা প্ল্যান লাগিব হেতু এনেকে ভগাই লব লাগিব তাৰ কাৰণে আমি জানিব লাগিব কি সিলেবাসখন মই সিলেবাসখন পুৰা ভাঙি পাতি লৈ আহিছো যে কি কিনি থাকে পাৰ্ট থাকে আৰু তোমালোকে হেখিনি কেনে পঢ়িবা লগতে কিমান টাইম পঢ়িবা যদি কোনোবা ফ্ৰেছাৰ হয় মানে ফাৰ্স্ট টাইম দিছা ফাৰ্স্ট টাইম দিবা আৰু এবাৰ ওলাইছা কোনোবা যদি ৰিপিটাৰ হয় আগৰবাও দিছা আৰু কোনোবা যদি কাম কৰি আছে তো তেখেতসকলৰ কাৰণে এটো কৰাৰ আগত ডিটেইল প্ল্যানটো বনা আগত আমি প্ৰথম অকমান সিলেবাসখন চাই লম তেতিয়াহে গম পাম যে আমি কেনেকে ভাগ কৰি মিলি পঢ়িম তো তাৰ কাৰণে আমি তললে যাব লাগিব আটাইকৈ মেইন পাৰ্ট যোনটো হৈ যায় এডিআৰই বা অসমৰ যোন যিকোনো গভৰ্ণমেন্ট এক্সামৰ কাৰণে হেতু হৈছে আমাৰ অসম পাৰ্টটো নলেজ এবাউট আসাম প্ৰথমটো কি হয় আসাম হিষ্ট্ৰী মানে ইয়াত অকল অসমৰ হিষ্ট্ৰী বুলি গলে অকল মডাৰ্ন হিষ্ট্ৰী নহয় যে তুমি অকল হেৰি কথা জানা মনিৰাম দেৱানৰ কথা জানা কিন্তু ভাস্কৰ বৰ্মনৰ কথা নাজানা তেন্তে আমি গুটেইটা লব লাগিব এনশিয়েন্ট মেডিয়েভেল আৰু মডাৰ্ন এই তিনটা পাৰ্টে থাকে হিষ্ট্ৰী যদি আমি কবলৈ যাও আৰু এই গুটেইখিনি যেতিয়া আমি হিষ্ট্ৰী পঢ়ো আটাইকৈ ডাঙৰ প্ৰবলেমটো কি হয় গম পানে এই ডেট মনত ৰখা কাবাৰ নাম মনত ৰখা এইখিনি মানে বহুত প্ৰবলেম হয় বহুতে নোৱাৰে বহুতে পাৰেও বহুতৰ এটা মানে ৰিটেন কি বুলি কয় ৰিকল কেপেবিলিটি বহুত বেছি থাকে তাহাঁতৰ কাৰণ কথাটো বেলেগ কিন্তু জুনে নোৱাৰে মাসেজ যাৰ নাম্বাৰটো বেছি মই ধৰিছো 80% মান মানুহৰ এটো প্ৰবলেম হৈ যায় এইখিনি মুখস্থ কৰোতে তো তাৰো টেকনিক আছে সেই টেকনিক মতে গলেহে আমাৰ বস্তুখিনি মনত থাকিব সেইখিনি মই শিকাই দিম যদি লাগে কমেন্ট ডাউন কৰিবা যে কেনেকে ট্ৰিক্স আছে যদি ইউজ কৰিব পাৰি তাৰপা লগাব পাৰি তাৰপা লগত আটাইতকৈ ইম্পৰ্টেন্ট বস্তু ইউজ অফ এআই যদি তুমি আজি দিনত এআই ইউজ নকৰি মিলি পঢ়া তেন্তে তুমি বহুত পিছত চলি আছা আৰু বাকিখিনিতকে তো ইউজ অফ এআই ও কেনে কৰে হেখিনিও যদি লাগে মোক কমেন্ট কৰিবা মই নিজৰ টাইমত হেখিনি কৈছিলো এটা মেইন কথাটো হল এই গুটেখিনি যেতিয়া আমি পঢ়িম তেতিয়া আমি এটা ষ্টৰী হিচাপে পঢ়িব লাগিব যেনেকে মোৰ এতিয়া ভাস্কৰ বৰ্মনক মোক কোনোবা ঘৰৰ চিনাকি মানুহ যেন লাগে যেনেকে ভাস্কৰ বৰ্মনে বিয়া পতা নাছিলে হেকানে কুমাৰ ৰাজা বুলি কৈছিলে তেওঁ কুমাৰ ৰজা বুলি কৈছিলে তাৰ পিছত 594 এডি ভাস্কৰ আব্দ ষ্টাৰ্ট হৈছিলে তেওঁ সময়ত হিউৱেন চাং আহিছিলে তো তেনেকে গুটে কথাখিনি মনত ৰাখিব পাৰি আৰু এতিয়া হেখিনি আসাম হিষ্ট্ৰীত পৰে আসাম হিষ্ট্ৰীটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় তাৰ পৰা সব এক্সামতে কোৱেশ্চন আহে নেক্সট আহে জিওগ্ৰাফি অফ আসাম তো জিওগ্ৰাফি অফ আসামত যদি বিশেষকৈ চাও ইমান বেছি বস্তু নাথাকে যেনেকে ব্ৰহ্মপুত্ৰ নৈৰ কথা জানিলে হ'ল বৰাক ভেলীৰ কথা জানিলে হ'ল তাৰ পৰা বাকিখিনি যোনখিনি উপনদী আছে উপত্যকা আছে তাৰ পৰা আমাৰ ডিস্ট্ৰিক্ট যি 35খন ডিস্ট্ৰিক্ট আছে তাৰ পিছত তুমি তাৰ লগত ইয়াতে এনভায়ৰনমেন্টটো কাউন্ট কৰিব পাৰা যেনেকে আমাৰ কেখন আছে নেশনাল পাৰ্ক আছে 8খন এতিয়া বৰ্তমান তাৰ পৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তেনেকে বহুতখিনি বস্তু আছে হেখিনি কভাৰ হয় সব কবলৈ গলেটো ভিডিও বহুত ডাঙৰ হৈ যাব তাৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আসামিজ ৰাইটাৰ্ছ যেনেকে কোনোবা এখন কিতাপ আছে ন অঘৰী আত্মাৰ কাহিনী কিতাপখন যেনিবা কোনে লিখিছে তাৰ পৰা মামৰে ধৰা তৰুৱাল কোনে লিখিছে মামনি ৰয়ছম গোস্বামী আনটা নাম কি ইন্দিৰা গোস্বামী প্ৰথম জ্ঞানপীঠ বঁটা কোনে পাইছিলে তেনেকে মানে কানেক্ট কৰি আমি গুটেখিনি বস্তু এটা লুপ বনাই লব লাগিব ঠিক আছে হেখিনি মেইন হেতু এই আসামিজ ৰাইটাৰটো আকৌ লিটাৰেচাৰৰ ভিতৰটো পৰিব যেনেকে তুমি ধৰা কমন কোৱেশ্চন আহিব পাৰে যে আমাৰ শংকৰদেৱে কি লিখিছিলে কীৰ্তন ঘোষানে নামঘোষা মাধৱদেৱে কি লিখিছিলে তাৰ পৰা তেনে ধৰণে তাৰ পৰা তেওঁলোকৰ অংকীয়া নাট আছে হয় না অংকীয়া নাট তো অংকীয়া নাট কিখন জানিব লাগিব তাৰো এটা মুখস্থ কৰা ষ্ট্ৰেটেজি থাকে যে প কা কে ৰু পাৰা হেনেকে মই অকমান পাহৰি গৈছো তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ হ'ল কাৰেণ্ট এফেয়াৰ্স অফ আসাম যেনেকে এতিয়া কাৰেণ্ট এফেয়াৰ্স অফ আসামত যদি তুমি এতিয়া বৰ্তমান কবলৈ যোৱা এতিয়া ৰিসেন্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে এটা এআই ইউজ কৰা বেংক মুকলি কৰিছে তো নামটো কি আছে হেতু হুদি দিব পাৰে হয় না তো হেতু হুদিব পাৰে তাপা এতিয়া বৰ্তমান অসমত বহুত নতুন বস্তু চলি আছে যেনেকে এতিয়া ৰিসেন্টলি আমাৰ বুলেট ট্ৰেইন ওলাইছে হেতু কি বুলি কয় বন্দে ভাৰতখন আমাৰ হে মুকলি কৰিছিলে হয় না কেদিনমান আগত তো বন্দে ভাৰতৰ বিষয়ে আহিব পাৰে তাপা কাজিৰঙা এলিভেটেড কৰিডৰ
কাজিৰঙা এলিভেটেড কৰিডৰ লেংথটো কিমান সেইবোৰ আহিব পাৰে মানে কাৰেণ্ট এফেয়াৰ্ছ এইবোৰতো APSCত হোৱাৰ চান্স বেছিকৈ থাকে কিন্তু আমাৰ এইকেইটা ADREটো অকণমান টাফ যদি কৰিব বিচাৰে এইবোৰ আহি যাব এইকেইটা হ'ল আসামৰ পাৰ্টটো আসামটো গুৰুত্বপূৰ্ণ সেইকাৰণে মই বেছিকৈ ক'লোঁ ইয়াৰ বিষয়ে নেক্সটটো আহি যায় আমাৰ যোনখিনি মানে জেনেৰেল নলেজটো ফাৰ্ষ্ট আমি চাই লওঁ জেনেৰেল নলেজ কাৰণ আটাইতকৈ টান টান কুৱেশ্যন ইয়াৰ পৰাই আহিব এইটো চোৱা এতিয়া তুমি ইয়াত যোনটো দেখিছা যে বুক এণ্ড অথৰ্ছ এইটো ইণ্ডিয়াৰো আহিব পাৰে যেনেকৈ কোনোবা যদি এবাৰ জ্ঞানপীঠ বঁটা পাইছে নহবা তোমাৰ ধৰা সাহিত্য একাডেমি বঁটা পাইছে তো সেই বছৰত যোনে পাইছে তেওঁলোকৰ কিতাপকেইখন আৰু অথৰৰ নামকেইটা জানিলে আমি মানে ভাল হয় তাৰপৰা নিউ ইনভেনশ্যনছ যেনেকৈ আমাৰ এতিয়া অগ্নি 5 মিছাইলছৰ কিবা আহিছে লগতে আমাৰ যোনটো ইণ্ডিয়া এতিয়া নতুন 3 ষ্টেজ নিউক্লিয়াৰ প্ৰগ্ৰেম আছে তাৰ এটা ছেকেণ্ড ষ্টেজত কিবা এটা হৈছে সেনেকুৱা ঘটনাবোৰ তাৰপৰা ইণ্টাৰনেশ্যনেল ইছ্যুজ যেনেকৈ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ তাৰ ৰিলেটেড আহিব পাৰে ষ্ট্ৰেইট অফ হৰমুজ এইবোৰ ৰিলেটেড হয় ইয়াত ষ্ট্ৰেইট অফ হৰমুজ বুলি আহিলে কিন্তু ষ্ট্ৰেইট অফ হৰমুজ যদি আমি চাবলৈ যাওঁ এইটোতো জিঅ'গ্ৰাফিৰ বস্তু কিন্তু ইণ্টাৰনেশ্যনেল ইছ্যুৰ লগত ৰিলেটেড নিউজত আছে কাৰণে ষ্ট্ৰেইট অফ হৰমুজটো এতিয়া ইম্পৰ্টেণ্ট হৈ যাব তাৰপৰা নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ এতিয়া আমাৰ মোদীজী বহুত বেলেগ বেলেগ জেগাত গৈ থাকে কাৰ লগত কি চুক্তি কৰিলে সেইবোৰ আহিব পাৰে তাৰপৰা ইম্পৰ্টেণ্ট ডেটছ এইবোৰতো জনা শুনা কথা হিষ্ট্ৰী অফ ইণ্ডিয়াৰ বহুত হিষ্ট্ৰী আছে ন সেইটো ইণ্ডিয়াৰ ভিতৰতো পৰিব জেনেৰেল নলেজৰ ভিতৰতো পৰিব তো দুইটাতে পৰি যাব টুৰিজম আছে জিঅ'গ্ৰাফি অফ ইণ্ডিয়া চাইণ্টিফিক অবজাৰভেশ্যন ছায়েন্সৰ কিছুমান বস্তু আহি যায় হয় নাই ফেমাছ প্লেচেছ ইন ইণ্ডিয়া এইটো খালি বহুত আহে দেই ফেমাছ প্লেচেছ ইন ইণ্ডিয়া যেনেকৈ আমাৰ আগ্ৰা আছে হয় নাই তাৰপৰা আকৌ আমাৰ যোনটো ষ্টেচু অফ ইউনিটি আছে সেইটো ক'ত আছে গুজৰাটত আছে হয় নাই তাৰপৰা নেশ্যনেল ডেন্স আমাৰ বহুতকেইটা ডেন্স আছেতো সেইবোৰ আহে কালচাৰেল ডেন্স সেইখিনি আহিব কাণ্ট্ৰিজ এণ্ড কেপিটেলছ এইবোৰ আহিব পাৰে এতিয়া তুমি যদি আফগানিস্তানৰ কেপিটেল কি সোধে তেনেকৈ ধৰণৰ যেনেকৈ পাকিস্তানৰ বাৰু নুসুধে ৱৰ্ষ্ট কেছত পাকিস্তানৰ সুধিব পাৰে তাৰপৰা ছায়েন্স এণ্ড ইন'ভেশ্যনছ তাৰপৰা পলিটিকেল ছায়েন্স এইখিনি মানে টপিককেইটাই হয় ইয়াৰ ভিতৰত বহুত বস্তু আহে এতিয়া আহিলে চোৱা মেইন তুমি যদি ক'বলৈ যোৱা মই আকৌ তাতকৈ অকণমান ভাঙি পাতিও দেখাম কেনে পঢ়িব লাগে এতিয়া চোৱা তাতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল আমাৰ এইটো কোৱান্টিটিভ এপ্টিটিউড মানে অংক ধৰিব পৰা অংক এইখিনি বিশেষকৈ যদি তোমালোকে চাবলৈ যোৱা এইখিনি টাইম এণ্ড স্পীড এইখিনি তুমি ক্লাছ 10ত পাবা মেনচুৰেশ্যন মানে এইবোৰ তোমাৰ চিলিণ্ডাৰ কিবা কিবি থাকে যে সেইবোৰ আহে ইয়াত চোৱা তুমি চল্ভ কৰিব নালাগে কেইটামান টপিক চাই যাবা আৰু সেইকেইটা ভালকৈ চাই যাবা সেইকেইটা কৰিলে মষ্ট অফ দ্য টাইম মানে হৈ যায় যেনেকৈ মই ইম্পৰ্টেণ্টকেইটা দেখাইছোঁ ইম্পৰ্টেণ্টকেইটা হৈছে প্ৰফিট এণ্ড লছ চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট তাৰপৰা তোমাৰ আহিব নাম্বাৰ ছিৰিজ এভাৰেজেছ এজ প্ৰব্লেম তাৰপৰা আৰু কেইটামান মই কৈছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন আৰু পাৰ্চেণ্টেজ এইকেইটা ইম্পৰ্টেণ্ট হয় এই গোটেইগালটোতো চবে কৰিব নোৱাৰিব পাৰে ন এই গোটেইকেইটা নকৰিলেও এইকেইটা খালি কৰিব লাগিবই এভাৰেজ এইফালে আহিলে পাৰ্চেণ্টেজ তাৰপিছত আহিলে প্ৰফিট এণ্ড লছ তাৰপৰা আহিলে এজ এইকেইটা আটাইতকৈ ইম্পৰ্টেণ্ট এইকেইটাতো এটলিষ্ট কৰি যাবই লাগিব যদি গোটেইকেইটা নহয় অংক চবেই নোৱাৰিবও পাৰে ঠিক আছে তাৰপিছত আহি যায় ৰিজনিং খালি ইমান টান নহয় যদি আমি ভালকৈ কৰিব জানো তেতিয়া ৰিজনিং ইমান টান নহয় যেনেকৈ লজিকেল ডিডাকশ্যন এইখিনি বহুতখিনি আছে খালি চব ময়ো ইয়াতে আটাইতকৈ ইম্পৰ্টেণ্টকেইটা যোনকেইটা আছে মানে কৰিবলৈ অকণমান ইজি হয় সেইকেইটা কথা মই বেছিকৈ কৈছোঁ যেনেকৈ ভাৰ্বেল ৰিজনিং লজিকেল প্ৰব্লেমছ ষ্টেটমেণ্ট আৰ্গুমেণ্ট হয় নাই তাৰপৰা তুমি মেকিং জাজমেণ্টছ কজ এণ্ড ইফেক্ট নাম্বাৰ ছিৰিজ ইয়াত বহুতকেইটা কিছুমান টপিক নাই দিয়া সেইকেইটা মই এতিয়া এক্সট্ৰাকৈ কৈ দিছোঁ যেনেকৈ কডিং ডিকডিং আহিব পাৰে কডিং ডিকডিঙৰ লগত তোমাৰ আকৌ বেলেগ ধৰণে আহিব পাৰে এনেকৈ যোনটো ব্লাড ৰিলেশ্যন আছে এইবোৰ নতুন টপিক আহি যাব পাৰে ঠিক আছে এইকেইটা জাষ্ট চাই ল'বা ৰিজনিং এইখিনি চব জেগাতে পায়ে যায় আৰু যি পঢ়াব সেইখিনি হয় আৰু এক্সট্ৰাকৈ নহবা কিতাপ এখন লৈ ল'ব পাৰে ৰিজনিঙৰ ৰিলেটেড নহবা APSC কুৱেশ্যনখিনি চাব পাৰে সেইটোৱেদি হৈ যাব এইটো আহিলে জেনেৰেল ইংলিছৰ তোমালোকক মই আগৰবাৰো দেখাইছিলোঁ যে যোনটো আমাৰ বেচেলাৰ্ছ আছে মানে ডিগ্ৰী লেভেলৰ যোনটো আছে তাৰ ইংলিছটো লাগে আৰু জেনেৰেলি তুমি জানিলে বাকীকেইটাতো হেল্প হ'ব যেনেকৈ এইখিনি আছে পঢ়ি ল'বা জাষ্ট মই এইখিনি গোটেইখিনি নকওঁ এগালমান আছে ঠিক আছে এতিয়া মেইন পাৰ্টটোলৈ যাওঁ যিটো হ'ল আমাৰ ছাবজেক্ট ৱাইজ টপিক চিলেকশ্যন যেনেকৈ হিষ্ট্ৰীত এনচিয়েণ্ট মেডাইভেল মডাৰ্ণ ফ্ৰীডম ষ্ট্ৰাগল আহিব পাৰে ফ্ৰীডম ষ্ট্ৰাগল গান্ধীজীৰ কথা আহিব পাৰে সুভাষ চন্দ্ৰ বসুৰ কথা আহিব পাৰে জৱাহৰলাল নেহৰুৰ কথা আহিব পাৰে তাৰপৰা আছাম হিষ্ট্ৰীটো ছেইম ফ্ৰীডম ষ্ট্ৰাগল এনচিয়েণ্ট মেডাইভেল মডাৰ্ণ ইম্পৰ্টেণ্ট ডাইনেষ্টিজ both ইণ্ডিয়ান এণ্ড আছাম ইণ্ডিয়াত আহিব পাৰে মোগল আহিব পাৰে তাৰপাছত তোমাৰ আগত যদি চোৱা চন্দ্ৰগুপ্ত মৌৰ্য অশোক বহুতখিনি আছে এনেকৈ ঢেৰ গোটেইখিনি এইখিনি শেষ নহয় মানে জিঅ'গ্ৰাফিত ফিজিকেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড এইটো খালি আহে দেই ফিজিকেল জিঅ'গ্ৰাফিত তুমি এইবোৰ আৰু জেগাবোৰৰ নাম ধৰিব পাৰা নদ নদী এইবোৰ ধৰিব পাৰা ADREত বিশেষকৈ আহে বহুত আহে তাৰপৰা ইকনমিক এণ্ড ছ'চিয়েল জিঅ'গ্ৰাফি ইকনমিক জিঅ'গ্ৰাফি মানে কি এতিয়া কোনোবা এটা জেগাত তুমি কিছুমান গছ এতিয়া মই ৰিচেণ্টলি এটা এক্সাম্পল দিছোঁ জিঞ্জাৰ
মানে আমাৰ আদা যোনটো আছে আদাৰ কেপিটেল বুলি কাক কৈছে মিজোৰাম ঠিক আছে কিন্তু মিজোৰামত আটাইতকৈ বেছি জিঞ্জাৰ নালাগে সেইটো লাগে বেলেগ জেগাত কিন্তু ইয়াৰ যোনটো কোৱালিটি হয় মিজোৰামৰ সেইটো জিঞ্জাৰৰ কোৱালিটিটো বহুত ভাল হয় তাৰপিছত এই ক্লাইমেট ভেজিটেশ্যন তাৰপৰা নেচাৰেল ৰিচোৰ্চেছ এইবোৰ ডিষ্ট্ৰিবিউশ্যন এইবোৰ যেনেকৈ আহিব পাৰে যে তুমি অইল ক'ত পাইছিলে আমাৰ আপাৰ আছামত ক'ত পাইছিলে ডিগবৈত পাইছিলে তো তেনেকৈ এইটো আহিলে পলিটিত ইণ্ডিয়ান কনষ্টিটিউশ্যন তুমি যেনেকৈ আৰ্টিকলখিনি আছে মানে ফাণ্ডামেণ্টেল ৰাইটছ তাৰপৰা DPSP তাৰপৰা আহিব আমাৰ প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ পাৰ্লিয়ামেণ্ট পাৰ্লিয়ামেণ্টৰ ভিতৰত কি লোকসভা ৰাজ্যসভা আকৌ তুমি ষ্টেটৰ ধৰিলে লেজিসলেটিভ এছেম্বলি আৰু যিহেতু এইবাৰ ইলেকশ্যন হৈছে তেন্তে বাজেটৰ কথাও আহিব যোনটো ইণ্টাৰিম বাজেট এইবোৰ এতিয়া মই ক'লে বুজি নাপাব পাৰা খালি পঢ়িলে গম পাই যাবা এইখিনি হয় মেইন বস্তু এতিয়া আমি ভাঙোগে ব'লা যে এইখিনি পঢ়িম কেনেকৈ এতিয়া চোৱা ষ্টাৰ্টিং ফেজত সদায় বেছিক মানে এইখিনি ছাবজেক্ট ল'ব লাগে যিখিনি প্ৰায় ৱেটেজ বা তুমি বুজি পাবলৈ অকণমান সহজ হয় যেনেকৈ মই প্ৰথম যদি 4 মাহ ধৰোঁ তুমি হিষ্ট্ৰী পঢ়িব পাৰা আৰু তাৰ লগত জিঅ'গ্ৰাফী পঢ়িব পাৰা জিঅ'গ্ৰাফী ঠিক আছে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী এইকেইটা হ'ল বেছিক ছাবজেক্ট তাৰ লগত তুমি অকল দুটা ছাবজেক্ট পঢ়িলেতো নহ'ব তাৰ লগত এক্সট্ৰাকৈ পঢ়িব পাৰা এই মেথছটো অংকটো অলপ ষ্টাৰ্টিঙৰ পৰাই ষ্টাৰ্টিং দি দিবা মেথছ হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু মেথছ তুমি প্ৰথম 4 মাহত যদি পূৰা কমপ্লিট কৰি দিয়া আৰু এক্সট্ৰাকৈও পঢ়িব পাৰা 4 মাহটো বহুত বেছি তো যিহেতু এতিয়া এবছৰ থাকিব তুমি প্ৰথমতে গোটেইকাল পঢ়িব নালাগে আমি যিহেতু আগতেও কৈছোঁ যে আমি দৌৰি আছোঁ মেৰাথন এনেকৈ যাম আমি ঠিক আছে এনেকৈ নহ'ম মানে প্ৰথম বহুত পঢ়িলোঁ তাৰপৰা লাষ্টত লাডুগুটি আমি কম পঢ়ি একদম ওপৰফালে বেছিকৈ গৈ থাকিম মানে এনেকৈ যাব কাৰ্ভডাল এনেকৈ যাব ঠিক আছে তাৰপৰা এতিয়া খেলটো হ'ল যে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী আৰু মেথছ এই তিনিটা ছাবজেক্ট যেতিয়া আমি লগত লৈ যাম তেন্তে আমাৰ বহুতখিনি কাম হৈ যাব বাকী তাৰপৰা যোনখিনি এইটো খালি বাফাৰ জোন দেখিছানে মানে এইটো আধা টাইম আমাৰ গ'লগৈ আৰু পঢ়া শুনা কৰি চোৱা আৰু লাষ্টৰ সেই 2 মাহত কি কৰিবা তুমি বাকীকেইটা যি ছাবজেক্ট আছে ৰিজনিং ষ্টাৰ্ট কৰি দিবা পলিটি ষ্টাৰ্ট কৰি দিবা পলিটি বেছি দীঘল নহয় ৰিজনিং পলিটি হিষ্ট্ৰীত চোৱা হিষ্ট্ৰীটো কি কাৰণে ডাঙৰ ইয়াতে ইণ্ডিয়ানো আহিব তাৰপৰা আমাৰ তোমাৰ আছামৰো আহিব জিঅ'গ্ৰাফীটো ইণ্ডিয়ানো আহিব আছামৰো আহিব সেইকাৰণে এইটো বেছি দীঘল হয় পলিটি কথা যদি চোৱা ইণ্ডিয়াৰ যি হয় আছামৰো সেইটোৱে হয় সব বস্তু একে ৰিজনিঙে আছে তো হিষ্ট্ৰী পলিটি আৰু ইকনমি এই তিনিটা ষ্টাৰ্ট কৰি দিবা ইকনমিটো মই ইয়াত লিখা নাছিলোঁ ইমান কুৱেশ্যন নাহে সেইকাৰণে মই এইকেইটা অকণমান কমকৈ 2 মাহত থৈ দিছোঁ তাৰপৰা ফাৰ্ষ্ট 6 মাহত তোমাৰ গোটেই বেছিক্স ক্লিয়াৰ হৈ গ'ল মানে তুমি এতিয়া জানা আৰু বহুত কথা জানা এতিয়া বাকী এই 6 মাহ কি কৰিবা এইটোতো বহুত দীঘল টাইম হয় নাই ইয়াত তোমালোকে বহুত বস্তু কৰিব পাৰা ফাৰ্ষ্ট বস্তুটো হ'ল PYQ প্ৰেক্টিছ মক টেষ্ট তাৰপিছত APSC কুৱেশ্যন পেপাৰ বোথ APSC CC আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সাম সব পেপাৰ কৰি দিব পাৰা মানে তাৰপিছত ASI পৰীক্ষা যি হৈছে তাৰপৰা বহুত পৰীক্ষা হৈ থাকে ন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কুৱেশ্যনবোৰ ডাইৰেক্ট ৰিপিট মাৰি দিয়ে কিছুমান কুৱেশ্যন মানে নতুন কুৱেশ্যন কিমান বনাব ভাস্কৰ বৰ্মনে এতিয়া সদায় ভাস্কৰ বৰ্মন বেলেগ হৈ নাথাকেতো সেইখিনি লাষ্টৰ টাইমত কৰিব পাৰা উইথ ৰিভিজন এইকেইটাৰ লগত ৰিভিজন আছে এই দীঘলীয়া ফেজটোত মই বস্তুখিনি কমকৈ ভগাৰ মেইন কাৰণটো হ'ল যে তোমালোকে বেছি পঢ়িব নালাগে এতিয়া চাবা মেইন খেলটো যে মই ইমান চিম্পলি ভাঙি দিলোঁ মানে এইটোৱে প্ৰেক্টিকেল বস্তু এইটোৱে হয় তোমাক এতিয়া কোনোবাই এনেকৈ ৰুটিন বনাই দিব যে তুমি ৰাতিপুৱা শুই উঠি 10টা ছাবজেক্ট পঢ়ি দিলা 20টা ছাবজেক্ট পঢ়ি দিলা এসপ্তাহ কৰিব পাৰিবা 7 দিন কৰিব পাৰিবা মই ধৰিলোঁ 15 দিন কৰিব পাৰিবা তাৰপাছত কি কৰিবা এবছৰটোতো সদায় এনেকৈ কৰিব নোৱাৰা সেইকাৰণে বস্তুটো অলপ চিম্পল থৈ দিছোঁ যাতে তোমালোকে কণ্টিনিউটি কৰিব পাৰা এতিয়া চোৱা ফ্ৰেছাৰ যোন হয় তুমি মিনিমাম পাৰিলে 4 ঘণ্টা বা 6 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিবা ইমানটো আৰু 4 ঘণ্টাটো মিনিমাম হয় যদি তুমি ফ্ৰেছাৰ হয় তোমাৰ ওচৰতো সময়ো থাকিব যদি ৰিপিটাৰ হয় তুমিও ছেইম এইটোৱে কৰিব পাৰা তুমিতো অকণমান কমকৈও যদি পঢ়া এবছৰ টাইম যিহেতু আছে ন 3 ঘণ্টা বা 5 ঘণ্টা ইমানটো ৰেঞ্জতো পঢ়া বাকী সময় যদি তুমি বেলেগ কিবা পাৰ্ট টাইম কিবা এটা কৰিও আছা তেন্তে ইনাফ হয় যোনটো ADRE আছে এক্সাম সেইটো কাৰণে আৰু লাষ্টত যোন ৱৰ্কিং প্ৰফেশ্যনেল আছে তো তেখেতসকলেতো ইমান সময় নাপায় তো তেখেতসকলে 3 ঘণ্টা বা 4 ঘণ্টা পঢ়িলেও এই এবছৰ সময়ৰ কথা মই কৈ আছোঁ তেতিয়া লাষ্টৰ ফালে খালি যেতিয়া এক্সামটো আহি পাই যাবহি তেতিয়া অকণমান সময়টো বঢ়াই 6 ঘণ্টা 7 ঘণ্টা কৰি দিব লাগিব যিহেতু বস্তুখিনি ফেকচুৱেল হয় সেইকাৰণে সময় লাগি যায় তো এইখিনি পূৰা ডিটেইলছত মই বুজাই দিলোঁ যে কেনেকৈ হয় আৰু একদম প্ৰেক্টিকেল হয় দেই এইবোৰ এনেই মানে মই কোৱা নাই প্ৰেক্টিকেল বস্তু আৰু মানে হৈ যাব আৰু এইখিনি এনেকৈ যদি কৰা যায় তেতিয়া হৈ যাব আৰু যদি কিবা থাকে কমেণ্ট কৰিবলৈ পাৰা আৰু আজিৰ ভিডিঅ'টো